Hello everyone, welcome back to my YouTube channel Arke Dhamaji কি খবৰ সো বহুত নম্বৰত ওলাই আহিছো ফুৰিবলে আৰু জেংৰাই পাহাৰ বহুত নম্বৰত আহিছো আৰু ভিডিও দিব পৰা নাই আৰু ভিডিও কন্টিনিউ দি যাম বুলি ভাবিছো আৰু ধুনিয়া পৰিবেশ পাহাৰৰ ৰাস্তা আৰু আপোনালোকক দেখাম পৰিবেশটো চাব কলৈ গৈ আছো আৰু চাৰটো চাওক আৰু পাহাৰ মানে ঘৰবোৰ দেখিছে কি সুন্দৰকে বনাই থৈছে আৰু ভাল লাগিছে মানে গোটে পৰিবেশটো নেচাৰ অৰুণাচল যেন এনেকুৱা লাগিছে আৰু অৰুণাচলতে পৰে চাগে দেখো বহু সুন্দৰ পৰিবেশ ভাল লাগিছে সো আপোনালোকও আহিব পাৰে আৰু ভাল ধুনিয়া প্লেস এটালে গৈ আছো আপোনালোকক দেখাম আৰু ভিডিওটো স্কিপ নকৰিব কন্টিনিউ কৰি চাই থাকিব আৰু যি সকলে নতুনকে ভিডিওটো চাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক ভাল ভাল ভিডিও দেখাই যাম তেনে বলক সো পাই গলোহি আৰু আপোনালোকক দেখাম আৰু এটো ধুনিয়া মানে দেখিছেনে এই দলঙৰ তলত পুৰা প্লেসটো মানে পিকনিক প্লেস বা খানা খাবৰ কাৰণে ধুনিয়া প্লেস আৰু বিশেষকৈ মই লগৰ এটাৰ কাৰণে ৰৈ আছো এনেকুৱা মিছা কথা কৈ আছে মানে 2 ঘণ্টা মান হ'ল গৈ আছো মোবাইল বোলা বস্তুটো যে মিছা কথা যন্ত্ৰ বুলি ক'লো বেয়া নহয় মানে গৈ আছো পামগিটা বুলি কৈ এতিয়ালৈকে পোৱাহি নাই মানে পাবহি আৰু টাইম লাগিব চাগে মই আপোনালোকক বেক সাইড কৰি দেখাইছো পিকনিক প্লেসটো চাই আৰু প্লেসটো চাওক ইয়াতো আপোনালোকে আহি খানা খাব পাৰিব যেহেতু ডিসেম্বৰ জানুৱাৰী আহি আছে আৰু ধুনিয়া পৰিবেশ আৰু তলত নদী আছে ধুনিয়াকে আপোনালোকক দেখাইছো চাব ধুনিয়াৰ প্ৰকৃতিৰ মাজত অলপ সময় দিবৰ কাৰণে চেষ্টা কৰিলো আৰু ভাল লাগে কেতিয়াবা আপোনাৰ চিন্তা কিছুমান বিভিন্ন ধৰণৰ মানুহৰ চিন্তা আহি পৰে জীৱনত চিন্তা নহলে একোৱে নাথাকে কিন্তু আপুনি এটা সময় লৈ অকমান ফুৰিব বা ভাল লাগে মানে এই পৰিবেশটো হয়তো সকলোৱে অনুভৱ কৰিবৰ মাজত জীৱনটো আগুৱাই লৈ যাব লাগিব আৰু এই প্ৰকৃতিৰ মাজত আপুনি কিবা না শান্তি যেন কিবা এটা বিচাৰি পোৱা যায় আৰু সেই কাৰণে যেহেতু আজি সানডে হয় কাম প্ৰত্যেকৰে থাকে কামৰ মাজতো আপোনালোকে ওলাই আহি এই ধুনিয়া পৰিবেশত অলপ জিৰণি লোৱাটো ভাল আৰু নিজৰ কাৰণেও ভাল আৰু সুন্দৰ পৰিবেশ প্ৰকৃতিৰ মাজত উশাহ নিশাহ লবৰ বাবেও আপোনালোকে এই ঠাইলৈ আহিব পাৰে আৰু পাহাৰ সঁচাকৈ মনোমোহা দৃশ্য আৰু ভাল লাগে দেখি আৰু অকলে ইয়াত ৰৈ আছো আৰু লগৰটো অপেক্ষাত মানে ভাল লাগিছে কেতিয়াবা শান্তি পোৱা যায় মানে কেতিয়াবা কোনোবা জেগালে বা ভাল শান্তি পৰিবেশ একো কোনো এটা শব্দৰ নাই কুল পানীৰ শব্দৰ মাজত আৰু কেতিয়াবা খন্তেক সময় উলিয়াই যদি আপোনালোকেও আহে আৰু ভাল লাগে আৰু পাহাৰৰ প্ৰকৃতিৰ মাজত কিবা এটা যেন আপুনি বিচাৰি পোৱা যেন লাগে মানুহৰ চিন্তাটো বহুত থাকে অলেখ চিন্তাৰ সুখ দুখ তাৰ মাজতো আপোনালোকে কেতিয়াবা ভাল লগা সময় বিচাৰি পোৱা যায় আহিলে তেন্তে কিনো কম আহিলো ভাল লাগিলে আৰু সো আপোনালোককো গোটেই পৰিবেশটো দেখাব চেষ্টা কৰিলো আৰু ভিডিওটো কেনেকুৱা পালে নাজানো আৰু ভাল আপোনালোকক নেচাৰটো দেখাই দিছো দেখিছেনে কি সুন্দৰ লাগিছে দেখিবলৈ আৰু বেলেগ একো শব্দ নাপাব আপোনালোকে পানীৰ কুলকুল শব্দ বৈ আহিছে আৰু শান্তিৰ পৰিবেশ বুলি ক'লেও বেয়া নহয় শান্তিৰ পৰিবেশ কোনো মানুহ নাই মানে হাই হুলস্থুল নাই যেহেতু মানুহ হ'ব ডিসেম্বৰ জানুৱাৰী আহিছে পিকনিক খাবৰ কাৰণে আৰু দেখিছে নেচাৰটো দেখিবলৈ সুন্দৰ সেইখিনি টাইমত বহুত মানুহ হয় পিকনিক প্লেস টাইমত একবাৰ দেখালো
চ' ধুনীয়া ইয়াত ৰিজৰ্ট এটা আছে আৰু তাত ধুনীয়াকৈ আপোনালোকে চুইমিং পুল আছে, গা ধুওঁ বুলি ক'লেও পাৰিব, খাবৰ কাৰণে ধুনীয়া ফেচিলিটি আছে, ফুল ৱাৰ্ছ মজা মানে। যদি পাৰোঁ আপোনালোকক দেখাম ইয়াৰ পৰা গৈ, কিন্তু লগৰটোৰ কাৰণে ৱেইট কৰি থাকোঁতে অৱস্থা এইটো, আহি পোৱাহি নাই। যদি আহি পায়হি আপোনালোকক তাত একবাৰ দেখাই যাম। আৰু চ' আহিব পাৰিব আপোনালোকে ৰিজৰ্টলৈ। বহুত মানুহ আহে, হয়তো এতিয়া এইটো লগৰটো পাইছেহি দেখিছেনে, এতিয়া ওলাইছেহি আৰু মিছা কথা কৈ এইটো এতিয়া পালাহি, মিছা এটা কৈ পালাহি আৰু ধৰিব নাই পোৱা নেকি?